মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱৰ এগৰাকী সুদক্ষ নিষ্ঠাবান উদ্যমী যুৱ চিকিৎসক ডক্টৰ শিৱাশিষ ঠাকুৰৰ ৰোগী চোৱা চিতা কৰা কক্ষত। ডক্টৰ শিৱাশিষ ঠাকুৰ এই দাঁতৰ চিকিৎসাৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় আছে। তেওঁ দাঁতৰ চিকিৎসাৰ যোগেদি ইতিমধ্যে বিভিন্নজন ৰোগীৰ জটিল ৰোগৰ ক্ষেত্ৰতো তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই তেওঁৰ লগত মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক নিউজ নাও 24x7 চেনেলৰ তৰফৰ পৰা নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰাও আপোনালোকৰ যোগেদি সকলোকে নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আশা কৰোঁ চবৰে এই আগন্তুক বছৰটো খুব সুন্দৰ হয়, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা নিজৰ নিজৰ ফিল্ডত সকলোৱে আগবাঢ়ি যাব পাৰে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আপোনাৰ নাম আৰু পিতৃ মাতৃৰ পৰিচয় কওক। মই ডাক্টৰ শিৱাশিষ ঠাকুৰ। মই এজন দন্ত চিকিৎসক, বৰ্তমান দেৰগাঁৱত প্ৰেক্টিছ কৰি আছোঁ। মোৰ দেউতা শ্ৰীযুত দীপক ঠাকুৰ, মা শ্ৰীযুতা বন্তি শৰ্মা ঠাকুৰ। মোৰ ঘৰ দেৰগাঁও ৰজাবাহৰ গাঁৱত, ডিকেডি কলেজৰ ওচৰতে। আপোনাৰ শিক্ষা জীৱনৰ আৰম্ভণি আৰু ক'ত ক'ত শিক্ষা গ্ৰহণ কৰিলে দৰ্শকক কওকচোন। শিক্ষা জীৱন মই আৰম্ভ কৰিছোঁ দেৰগাঁৱতে। দেৰগাঁও জাতীয় বিদ্যালয়ত মই অংকুৰ শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে পঢ়া। তাৰপাছত মই আহিছোঁ শিশু ভাৰতী ইংলিছ মিডিয়াম হাইস্কুল। শিশু ভাৰতীত মই ক্লাছ 5ৰ পৰা মেট্ৰিক শিশু ভাৰতীৰ পৰাই দিছোঁ, 10লৈকে পঢ়িছোঁ। তাৰপাছত যোৰহাটৰ নিউ ভেলী একাডেমীত 11-12 কৰিছোঁ আৰু তাৰপাছত মই BDS কৰিছোঁ ৰাজস্থান হেল্থ ইউনিভাৰ্চিটিৰ পৰা 2016 পৰা 20লৈকে। জীৱনৰ বহুত কেৰিয়াৰ থকাৰ পিছতো আপুনি কিয় চিকিৎসা বিজ্ঞানৰ দৰে এটা বিষয় বাছি ল'লে? আচলতে ঠিক বাছি লোৱা বুলিও ক'ব নোৱাৰি। পঢ়িবলৈ যিহেতু মনটো থাকেই মানুহৰ যে কৰিম, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতে কিবা এটা কৰিব পাৰিলে ভাল, কিন্তু সেই বস্তুটো মিলি গ'ল, সেই সময়ত কৰিব পৰা হ'ল। সেইকাৰণে বাকী এতিয়া মই ওলাই অহাৰ পাছত প্ৰেক্টিছ কৰিছোঁ। আগতে মোৰ ফিল্ডটোৰ লগত যিমানখিনি ভাল লাগিছিল, এতিয়া লাহে লাহে তাতকৈ আৰু বেছি ভাল লাগিছে কাম কৰি। সেইকাৰণে এনেকৈ আৰু কাম কৰি যাম। ভাল পাম। বৰ্তমান ক'ত ক'ত মানে চিকিৎসা সেৱা আগবঢ়াই আছে? বৰ্তমান মোৰ দেৰগাঁৱত পিনাকিন ডেণ্টেল ক্লিনিক বুলি চেম্বাৰ এখন আছে। এখন দেৰগাঁও লাহটি চাৰিআলিত অজন্তা মেডিহাব ফাৰ্মাচীখনৰ লগত। ইয়াত প্ৰায় ডেইলি মই ৰোগী চাওঁ। সোমবাৰে আৰু শুক্ৰবাৰে মোৰ বোকাখাততো এখন চেম্বাৰ আছে। মই সোমবাৰে শুক্ৰবাৰে আগবেলা বোকাখাতত কাম কৰি আছোঁ। ঠিক আছে। সাধাৰণতে দেখা যায় যেতিয়া এগৰাকী দন্ত ৰোগী তেওঁ যেতিয়া দাঁতৰ বিষ হৈ থাকে বা প্ৰব্লেম হৈ থাকে, তেওঁ ডাক্তৰে প্ৰথমে তেওঁক ঔষধ দিয়ে বা চিকিৎসা কৰে। তেওঁ কিছুদিন অপেক্ষা কৰিব লগা হয়। তাৰপিছত যেতিয়া বিষটো কমি যায়, নাইকিয়া হয়, তেতিয়া তেওঁ দাঁতটো ৰিমুভ কৰে, উঠাই দিয়ে বা কিবা অস্ত্ৰোপচাৰ কৰে। আপুনি কি কৰে? সেই বস্তুটো ঠিকেই কৈছে আপুনি। প্ৰায়ে এণ্টিবায়'টিক বা পেইন কিলাৰ দি অকণমান বিষটো ছাবচিড কৰি লোৱাৰ পাছত চাৰ্জিকেল কাম বা এক্সট্ৰেকশ্যনৰ নিচিনা কাম কৰা যায়। তাত বহুতকেইটা কথা আছে। দাঁতটোত ইনফেকশ্যন কিমান আছে, কিহৰ কাৰণে হৈছে, দাঁতটোৰ শিপাটোৰ যিটো ৰুট থাকে তাৰ তলত ইনফেকশ্যন আছে নেকি, ফুলি আছে নেকি পেচেণ্টৰ। চ' সেই গোটেইখিনি বস্তু চাই পেলাই এণ্টিবায়'টিক কোৰ্চ এটা দিয়া যায় যাতে ফুলাটো কমি লয়। কিন্তু মোৰ মতে বিষটো ইমান এটা ফেক্টৰ হ'ব নালাগে, কাৰণ বিষটোতো আপোনাৰ এনেস্থেচিয়া, আমাৰ লোকেল এনেস্থেচিয়া ইনজেক্ট কৰা হয়। চ' সেইটোত দাঁতটো আৰামত সৰাব পৰা যায়। কিন্তু বিষ হৈ থকা পাছত সৰাব পৰা যায়। কিন্তু যদি ইনফেকশ্যন বেছি আছে বা ধৰি লওক বিভিন্ন ক্ষেত্ৰত ফুলি থাকে, বহুত মানুহৰ চুৱেলিং থাকে, ত' চুৱেলিং থাকিলে কিন্তু নৰ্মেলি অলপ চুৱেলিংটো কম হোৱাৰ পাছত সৰোৱাটো ভাল। কিন্তু বাকী 70 to 80% কেচেছ আমি সেইদিনাখনেই যদি এক্সট্ৰেকশ্যন সৰাবলগীয়া দাঁত হয়, সৰাই দিব পৰা যায়। প্ৰচাৰ হৈ যায়, পিছত তেওঁৰ বহুত দিনলৈ বিষ হৈ থাকে বা তেওঁৰ ব্লিডিং হৈ থাকে, মানে তেজ ওলাই থাকে, আপুনি সেই ক্ষেত্ৰত কি কৰে? চাওক, তেজ ওলোৱা, মই প্ৰথমতে তেজ ওলোৱা কথাটো কৈছোঁ। তেজটো আচলতে বৰ দৰকাৰী বস্তু ওলোৱাটো। তেজ নোলালেহে আমি চিন্তা কৰিব লাগে। কাৰণ কথাটো কি যে ছাপ'জ আপোনাৰ হাতখন কাটিলে, ক'ৰবাত আপুনি দুখ পালে, চ' তাত প্ৰথম বস্তুটো কি আহে? তেজ। চ'
চ' সেই তেজটো আহি তাত গোট মাৰি তাত এটা গ্ৰেনুলেশ্যন টিচু ফৰ্ম হয়, তাৰপাছত লাহে লাহে কেইসপ্তাহমানত সেইটো নৰ্মেল স্কিন হৈ যায়। চ' মুখৰ ভিতৰতো গোটেই বস্তুটো ঠিক তেনেকুৱাই। দাঁতটো সৰোৱাৰ পাছত সেই য'ত খালী যিটো জেগা হৈ যায় বা গাঁতটো চকেট বুলি কয়, সেইটোত তেজ আহি পেলাই তাত গোট মাৰি লাহেকৈ সেইটো আকৌ টিচু ফৰ্ম হৈ পেলাই তাত নৰ্মেল আলুখনিৰ নিচিনা এমাহ 2 মাহত হৈ যায়। এই গোটেই প্ৰচেছটোত তেজটো বহুত প্ৰয়োজন। তেজ নহ'লে সেইটো হোৱাৰ পচিবলি নহয়। চ' কিন্তু তেজটো কিমান ওলাইছে সেইটো চাব লাগে। যেনেকৈ ধৰি লওক পেচেণ্ট এজন আমি দেখি পেলাই ক'ব নোৱাৰোঁ যে তেজ কিমান ওলাব। কোনোবা হাই ব্লাড প্ৰেছাৰ পেচেণ্ট থাকিব পাৰে, কাৰোবাৰ চুগাৰ বাঢ়ি থাকিব পাৰে, বা ধৰি লওক কিছুমান পেচেণ্ট আহে যোনে হাৰ্টৰ বা হৃদৰোগৰ কিছুমান ঔষধ খাই থাকে, এছপিৰিন, ইক'স্পৰিন টাইপৰ টেবলেট খাই থাকে, যি আপোনাৰ তেজটো অলপ পাতল কৰি ৰাখে। চ' তেনেকুৱা ধৰণৰ পেচেণ্টত কি হয়, আমি সেই মেডিকেল হিষ্ট্ৰীটো লৈ পেলাই যি মানি চলিব লাগে, হয়তো তেওঁৰ পুৰণা দৰৱ ৰখাবলগীয়া হ'ব পাৰে বা প্ৰেছাৰ বা চুগাৰটো নৰ্মেল কৰি ল'ব লগা হ'ব পাৰে। সেইটোত আমি এটা বস্তু ক'ব পাৰিম যে আমি চাই পেলাই ক'ব পাৰিম যে আমি তেজটো ৰখাব পাৰিম নে নোৱাৰিম। তেজ কিমান ওলাব সেইটো ফেক্টৰ নহয়, তেজটো ৰখাব পাৰিব নে নোৱাৰে সেইটোহে বেছি ইম্পৰ্টেণ্ট। চ' যদি ৰখাব পৰা যেন দেখে ৰখি যাব। কিন্তু দাঁত এটা সৰোৱাৰ পাছত ধৰি লওক 10-12 ঘণ্টা অলপ মিহি মানে উজিং হৈ থকাটো একো ডাঙৰ কথা নহয়, সেইটো তেজ ওলাবই আৰু। কিন্তু যদি 2-3 দিন পাছতো ওলাই আছে তেতিয়া আকৌ চিকিৎসকৰ সহায় লোৱাটো ভাল। বাকী আপুনি যিটো বিষৰ কথা ক'লে, দাঁত আচলতে নৰ্মেল এক্সট্ৰেকশ্যন বা চাৰ্জিকেল এক্সট্ৰেকশ্যন দুটা বহুত বেলেগ বস্তু। দাঁত এটা হাড় কাটি পেলাই উঠোৱা হয়, যিটো উইজডম টুথ বুলি কয়। চ' তেনেকুৱা দাঁত এটা কেতিয়াবা উঠাবলৈ 45 মিনিটৰ পৰা 1 ঘণ্টা সময়ো লাগে। চ' যিমান চেয়াৰ চাইড টাইমটো বাঢ়িলে, নৰ্মেলটো দাঁত এটা 15 মিনিটতে উঠি যায়। চ' কোনোবা এটা যদি 45 মিনিট বা 1 ঘণ্টা লাগিলে, তেনেহ'লে সেইটোত বিষ হোৱাটো স্বাভাৱিক কথা, বিষ হ'ব পাৰে। কিন্তু নৰ্মেল দাঁত এটা 3-4 দিনলৈকে ডিষ্টাৰ্ব এটা থাকে, তাৰপাছত লাহেকৈ কমি গুচি আহে। 6-7 দিন থাকিব পাৰে, তাৰপাছত কমি যাব। কিন্তু সেইটোৰ বিয়ণ্ড যদি আপোনাৰ খুব এক্সট্ৰিম পেইন হৈ আছে বা পেইন কিলাৰ খোৱাৰ পাছতো পেইনে বিষটো কমা নাই, তেতিয়া ডক্টৰৰ হেল্প ল'ব পাৰে। কিন্তু নৰ্মেল দাঁত এটা 4-5 দিন আপুনি বা 3-4 দিন অলপ মিহি বিষ এটা এক্সপেক্ট কৰিব পাৰে। সেইটো ইমান একো ডাঙৰ কথা নহয়, কাৰণ দাঁত এটা উঠোৱা মানে সেইটো এটা আপোনাৰ বডিৰ পাৰ্ট এটা উঠাই নিছেতো। চ' আল্টিমেটলি এটা অংগ এটাই উঠাই নিছে। চ' গোটেই বস্তুটো তেনেকুৱা। বিষটো স্বাভাৱিক, খালি বিষটো পেইন কিলাৰত কণ্ট্ৰল হ'ব লাগে আৰু 3-4 দিন পাছত সি লাহে লাহে কমি আহিব লাগে, বা চাৰ্জিকেল হ'লে 6-7 দিন পাছত কমি আহিব লাগে। বস্তুটো তেনেকুৱা। আপোনালোকে যেতিয়া দাঁত এটা ৰিমুভ কৰে, উঠাই দিয়ে, নতুন দাঁত কৃত্ৰিম দাঁত তাত সংস্থাপন কৰে আকৌ, সেই দাঁত কেনেকুৱা ধৰণে সংস্থাপন কৰে? মানে স্থায়ীভাৱে কৰিলে ভালনে, নে কিছুমান ধৰক উঠাই পেলাই আকৌ চাফাও কৰিব পাৰি, সেইধৰণেও কৰে? কৃত্ৰিম দাঁতটো বিভিন্ন ধৰণৰ আছে। কৃত্ৰিম দাঁত আপোনাৰ খোলা মেলা এটা আহে, যিটো আমি ৰিমুভেবল ডেঞ্চাৰ বুলি কওঁ। ৰাতি খুলি থ'লে ভাল, আৰু খুলি ভিতৰতো প্লেটখন চাফা কৰি থ'ব লাগে। আৰু কিছুমান ফিক্সড প্ৰচেছেছ আছে। ফিক্স আপোনাৰ ব্ৰিজ বুলি কয়, কাষৰ দুটা দাঁত অকণমান চাৰিওফালৰ পৰা কাটি তাত ছাপৰ্ট এটা লৈ পেলাই মাজৰ দাঁতটো লগাই দিয়া যায়। কিন্তু তাতোতকৈ ভাল আজিকালি ইমপ্লাণ্টৰ যুগ। ইমপ্লাণ্ট মানে ধৰি লওক টাইটেনিয়ামৰ এটা স্ক্ৰু থাকে, খুব সহজ ভাষাত ক'বলৈ গ'লে সেই স্ক্ৰুটো আপোনাৰ যিডাল বন যিটো থাকে, য'ত দাঁতটো সোমাই থাকে, সেই বনটোত আমি সোমোৱাই দিওঁ। সোমোৱাৰ কেইমাহমানৰ পাছত যেতিয়া হাড়ডালে স্ক্ৰুটো ধৰি লয়, তাৰ ওপৰত আকৌ দাঁত এটা লগাই দিয়া যায়। সেইটো ইমপ্লাণ্ট বুলি কয়। চ' প্ৰচেছ বহুত আছে, কিন্তু নৰ্মেলি দাঁত এটা যদি সৰোৱা হয় বা অলপ কম বয়সত যদি সৰোৱা হয়, তেনেহ'লে কিন্তু ৰিপ্লেচ কৰি লোৱাটো ভাল। কাৰণ পিছত কাষৰ দাঁতকেইটা ইছ্যু কৰাৰ চান্স বহুত থাকে, বা বেকা হৈ গুচি আহে, গালখন সোমাই যায়, তেনেকুৱা বহুত প্ৰব্লেম থাকে। আপোনালোকে যেতিয়া পাৰ্মানেণ্টলি যেতিয়া হেৰি কৰে, স্থায়ীভাৱে যেতিয়া দাঁত এটা সংস্থাপন কৰে, কিবা ফাঁক থাকিলে তাত কিবা খাদ্য বস্তু সোমাব। চ' সেইটো বহুত ইম্পৰ্টেণ্ট চোৱাটো, কাৰণ যদি গেপ থাকে তেনেহ'লে কাষৰ দাঁতটো বেয়া কৰি দিব। চ' সেইকাৰণে আমি কি ব্যৱস্থা লয়? নহয়, সেইটো লগাওঁতেই চোৱাটো প্ৰয়োজন, বা প্ৰথমতে কেতিয়াবা বহুত ক্ষেত্ৰত অলপ টেম্পৰাৰী চিমেণ্টে ফিক্স কৰি পেলাইও চোৱা যায় কেইদিনমান, যে কিবা সোমাইছে নেকি। যদি একো নাই তেনেহ'লে আমি তাত পাৰ্মানেণ্ট ফিক্স কৰি দিওঁ, আৰু সেইটো সলাই দিয়াৰো অপশ্যন থাকে। মানে যদি ধৰি লওক তাত সোমাইছে কিবা, চ' আমি আৰামছে সেইটো উঠাই পেলাই আকৌ লগাই দিব পাৰোঁ, প্ৰব্লেম নাই। কিন্তু সোমাব নালাগে, সোমালে প্ৰব্লেম কৰিব, লং টাৰ্মত দিগদাৰ কৰিব। প্ৰথম এবছৰত নকৰিলেও লাহেকৈ 3-4 বছৰত দিগদাৰী কৰিব পাৰে। এটা প্ৰত্যাহ্বানমূলক মুখৰ সমস্যা, মাউথ কেঞ্চাৰ, মুখৰ কৰ্কট ৰোগ, এইটো দাঁতৰ লগতে জড়িত। আপুনি তেনেকুৱা চিকিৎসা কৰিছেনে? যদি কৰিছে, কেনেধৰণে কৰিছে? মুখৰ কৰ্কট ৰোগটো আচলতে চিকিৎসা বাৰু ইয়াত নহয়, মানে ক্লিনিকত কৰিবলৈ অলপ অসুবিধা, কিন্তু তেনেকুৱা আমি পেচেণ্ট বহুত পাওঁ।
বা এটা এটা প্ৰি কেঞ্চাৰাছ কণ্ডিশ্যনৰ পেচেণ্ট কিন্তু বহুতেই পোৱা যায়। সপ্তাহত ক'বলৈ গ'লে মই চাগে ইয়াত 3জনমান এনেকুৱা পেচেণ্ট পাওঁ যোন এটা প্ৰি কেঞ্চাৰাছ মানে কেঞ্চাৰ হোৱাগৈ নাই যদিও তাৰ মানে আগৰ হেৰিটো আছে। তেনেকুৱা দেৰগাঁৱতে যদি মই সপ্তাহত 3জন পাওঁ, বাকী আৰু ইয়াত দন্ত চিকিৎসক আছে। চ' গোটেইখিনি মিলাইতো আমি আৰামত 25-30জন চাগে এনেকুৱা পেচেণ্ট ওলায় যি প্ৰি কেঞ্চাৰ ষ্টেট এটাত আছে। গুটখা বা আপোনাৰ চিগাৰেট সেৱন কৰাৰ কাৰণেই হয়। চিগাৰেট খালেও কি দাঁতৰ কিয় নহ'ব? চিগাৰেটত মানে আল্টিমেটলি টবেকোযুক্ত ধপাত থকা যিকোনো বস্তুৱে মুখত, আচলতে কেঞ্চাৰ দাঁতৰ নহয়, ভিতৰৰ যিটো আমাৰ মিক'জা বুলি কয়, ভিতৰৰ যিটো মানে কোমল অংশখিনি, তাত গোটেই বস্তুটো আৰম্ভ হয়। আৰু তেনেকুৱা ক্ষেত্ৰত প্ৰি কেঞ্চাৰাছ কণ্ডিশ্যনত কি দেখা যায় যে পেচেণ্টজনৰ মুখখন খুব যিমান খোল খাব লাগে সিমানটো খোল নাখায়। নৰ্মেলি আমাৰ 3টা বা 3টাতকৈ বেছি আঙুলি সোমাই যায় আৰামত, কিন্তু সেই পেচেণ্টজনৰ আপুনি দেখিব 2টা সোমাব, এটা সোমায়, ভালকৈ ভাত খাব নোৱাৰে। চ' তেনেকুৱা কণ্ডিশ্যনত আমি 10টাৰ ভিতৰত যদি 10টা পেচেণ্টক ক'লে তাৰে প্ৰায় 6-7জনেহে গুৰুত্ব দিয়ে, বাকী 3জন মানুহৰ কোনো ইমান এটা গুৰুত্ব নাই। চ' সেই কণ্ডিশ্যনটোতে যদি আমি তাক ট্ৰিট কৰিব পাৰোঁ তেনেহ'লে তেওঁ ভৱিষ্যতে হ'বলগীয়া সেই কেঞ্চাৰৰ পৰা বহুতখিনি হাত সাৰিব পাৰিব। বাকী যদি কেঞ্চাৰ হৈ গ'ল তেতিয়াও বায়পচি টেষ্ট কৰাব লাগে প্ৰথমতে। বায়পচি মানে হ'ল যিখিনি হৈ আছে তাৰ পৰা অকণ সৰু অংশ অলপ কাটি আনি আমি লেবলৈ পঠাই দিওঁ, তাত টেষ্ট কৰা যায় কি কেঞ্চাৰ হৈছে, কেনেকুৱা হৈছে, সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আগতেও ট্ৰিটমেণ্ট ষ্টাৰ্ট হয়। ইয়াত নহ'লেও ৰেফাৰ কৰা যায় বেলেগত। কিন্তু বহুত মানুহে বায়পচিটো কৰাবলৈ বেয়া পায়, মানে মানুহৰ এটা ভুল ধাৰণা আছে যে সেইখন কাটি উলিয়াই দিলে বাঢ়ি যাব বুলি ভাবে। অলৰেডি কেঞ্চাৰ হ'ল যেতিয়া সেইটো বায়পচি কৰক নকৰক এনেও বাঢ়িবই। চ' সেইকাৰণে কৰাই পেলাই কনফাৰ্ম হৈ পেলাই ট্ৰিটমেণ্ট লোৱাটো বেছি ভাল। যিটো ভুল ধাৰণাখিনি আঁতৰোৱাটো ভাল। কিন্তু কেঞ্চাৰ বহুত খুব সঘনে দেখা যায়, আজিকালি বহুত বাঢ়িছে, কমাব লাগে আৰু। মানে গুটখাৰ কাৰণে হয়। গুটখাটো 1 নম্বৰ কজ, গুটখাই বহুত কৰিছে। বৰ্তমান চিকিৎসা বিজ্ঞানত যিবিলাক অস্ত্ৰোপচাৰ কৰা হয়, বহুত আজিকালি যিটো কিছুমান অত্যাধুনিক কাৰিকৰী কৌশল আছে, প্ৰযুক্তিবিদ্যা আছে, খুব আৰামদায়কভাৱে কৰা হয়। যেনে ধৰক তেওঁ কথা পাতি থাকে কিন্তু পেটৰ অস্ত্ৰোপচাৰ হৈ থাকে, কিন্তু ডাক্তৰে বা নাৰ্ছে কথাও পাতি থাকে তেওঁৰ লগত সেই মুহূৰ্তত। দন্ত চিকিৎসাৰ ক্ষেত্ৰত আপুনি কি কৰে? দন্ত চিকিৎসাৰ ক্ষেত্ৰত আপুনি যিটো ক'লে সেইটো বাৰু অলপ মেজৰ চাৰ্জাৰী হ'ব। দন্ত চিকিৎসাৰ ক্ষেত্ৰত আমি জেনেৰেল এনেস্থেচিয়া ইউজ নকৰোঁ, আমি লোকেল এনেস্থেচিয়া দিয়া যায়। মানে যিখিনি অংশত আমাৰ কাম থাকে অকল সেই অংশখিনি নাম কৰি লোৱা যায়, মানে নাৰ্ভটোৱে কাম নকৰা কৰি লোৱা যায়। ইনফেকশ্যন থাকিলে কেতিয়াবা অকণমান অসুবিধা পাব পাৰে পেচেণ্টে, সেইকাৰণে হয়তো এণ্টিবায়'টিক কোৰ্চো দিয়া যায়। আৰু এনেস্থেচিয়াৰ টেকনিকো বহুত বেলেগ থাকে, মানে নৰ্মেলি আমি যিখিনি ইনজেকশ্যন দিওঁ সেইখিনি নকৰি আৰু বেলেগ টেকনিক আছে। মানে দাঁতটোক যিখিনি ফাইবাৰে বা লিগামেণ্টে ধৰি থাকে তাৰ ভিতৰতো কেতিয়াবা দিবলগীয়া হয়, বা কেতিয়াবা চইচ অফ এনেস্থেচিয়াটো বেলেগ হয়। মানে ধৰি লওক প্ৰত্যেকজন পেচেণ্টক এটা পাৰ্টিকুলাৰ এনেস্থেচিয়াই কাম নকৰিব পাৰে, চ' বেলেগ এনেস্থেচিয়া হয়। বা কাৰোবাৰ হাৰ্ট পেচেণ্টকো আমি বেলেগ এনেস্থেচিয়া দিবলগীয়া হয়। চ' সেইটো মতে যায়। কিন্তু দাঁতৰ ক্ষেত্ৰত আপুনি এনেও গোটেই বডিৰ বেলেগ পাৰ্টকেইটাতো ভালকৈ কাম কৰিয়ে থাকে, অকল যোনটো দাঁতত কাম কৰিম সেই অংশখিনিহে কাম নকৰে। চ' শৰাই থকাৰ সময়ত মানুহে এনেও বেলেগ কাম কৰি থাকিবই পাৰে, বা ইয়াত আমি স্ক্ৰীণত কেতিয়াবা গান চান টিভি লগাই থৈ দিওঁ, চ' তেনেকৈ মানুহে চায়ো কাম কৰি থাকে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনাৰ তাতে এবাৰ মই আহিছিলোঁ, এগৰাকী পেচেণ্টক মই আপুনি দাঁত উঠোৱা মই প্ৰত্যক্ষ কৰিছিলোঁ। তেওঁ মানে অত্যন্ত বিষ, মানে কৈছে যে মই থাকিবই পৰা নাই। তেওঁ বেলেগ হেৰিয়াতো গৈছিলে, বেলেগ চিকিৎসকৰ ওচৰত তেওঁ গৈছিল, তেওঁলোকে ক'লে যে এইটো তেওঁৰ বিষটো কমিব লাগিব, কিবা পুজ জমা হৈছে, সেইটো যেতিয়া একেবাৰে অ'কে হ'ব তাৰপিছতহে তেওঁ দাঁতটো ৰিমুভ কৰিব, উঠোৱা হ'ব। কিন্তু আপুনি কিন্তু সেই মুহূৰ্ততে সেই অস্ত্ৰোপচাৰ কৰি দাঁত উঠাই, য'ত তেওঁৰ বিষ অত্যন্ত বিষ আছিল, অসহনীয় বিষ আছিল আৰু তাত পুজ জমা হৈ আছিল। মই প্ৰত্যেক আছিলোঁ আপোনাৰ চেম্বাৰতে কিছুদিনৰ আগত, তেতিয়া আপুনি কিন্তু আৰামদায়কভাৱে সেইটো দাঁত উঠুৱাই অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে। ৰোগীয়ে কিন্তু কোনো মানে চিঞৰ বাখৰ কোনো বোলে দুখ পাইছোঁ একো নক'লে। কওকচোন কেনেধৰণে কৰিলে? সেইটো আচলতে আপোনাৰ তেওঁৰ পুজ আছিল বাৰু, কিন্তু সেইটো আমি আৰ্টিকেন এনেস্থেচিয়াৰ আণ্ডাৰত কৰিছিলোঁ। মানে সেই এনেস্থেচিয়াটো কি হয়, নৰ্মেলতকৈ অকণমান তাৰ ইনফিউজনটো ভাল, বেলেগ টেকনিকো ইউজ কৰিছিলোঁ। মানে সেই ইণ্ট্ৰালিগামেণ্টাৰী যিবোৰ ইনজেকশ্যন থাকে, সেয়াই মানে গম নোপোৱাকৈ কৰাৰ টেকনিক বহুত থাকে। চ' সেইকাৰণে চাগে মই বুলি নহয়, চবেই কৰে এনেকুৱা কাম, কিন্তু সেইদিনাখন চাগে মই কৰিবলগীয়া আছিলে কাৰণে বস্তুটো মিলি গ'ল আৰু। চ' সেয়াই সেইটো সেই এনেস্থেচিয়াত চইচ অফ এনেস্থেচিয়াটো আচলতে বেলেগ আছিল। আৰ্টিকেন লৈছিলোঁ মোৰ যিমানটো মনত আছে, আৰু
তেওঁক আমি এই ইণ্ট্ৰালিগামেণ্টাৰী এটা এনেস্থেচিয়া টেকনিক আছে, সেইটোত প্ৰথমতে তেওঁ অলপ বিষ পাইছিলে, চ' সেইটো দিয়াৰ পাছত তেওঁকো গম নোপোৱা হ'ল আৰু তেনেকুৱা। দাঁতৰ স্বাস্থ্য অটুট ৰাখিবলৈ আপুনি কি পৰামৰ্শ দিব? মানে ধৰক টুথব্ৰাছ কোনটো ল'ব লাগে বা ব্ৰাছ কেনেধৰণে কৰিব লাগে, টুথপেষ্ট কোনটো ইউজ কৰিব লাগে, বা দাঁতৰ স্বাস্থ্য দাঁত মজবুত হ'বলৈ কি কৰিব লাগে, আৰু ধৰক দাঁত খাদ্য খোৱাৰ আগত বা খাদ্য খোৱাৰ পিছত দাঁতৰ কি যতন ল'ব লাগে কওকচোন অকণমান দৰ্শকক। টুথপেষ্ট আচলতে কি জানে, টুথপেষ্টৰ কথাটো হ'ল টুথপেষ্টটো আচলতে এটা মিডিয়াম। মানে আপুনি যদি সুদা ব্ৰাছ এডাল মুখত ঘঁহি যায়, আপোনাৰ আলুখিনি খোজ খাব, যিমানে ছফ্ট ব্ৰাছ লওক আলুখিনি বা অশান্তি পাব। টুথপেষ্টটোৰ মাজত সেই ধুনীয়াকৈ এটা ছফ্ট ছাৰ্ফেচ এটা বনাই দিয়ে যাতে আপুনি ভালকৈ চাফা কৰিব পাৰে। চ' টুথপেষ্ট প্ৰায় সকলোখিনিয়ে ভাল। কিছুমান আমাৰ ইণ্ডিয়ান লোকেল ব্ৰেণ্ড আছে, ইমান এটা ভাল নহয়, কিন্তু সেই বেলেগ টুথপেষ্টত আপুনি কলগেট যিমান আছে সকলো টুথপেষ্ট ভাল, টুথপেষ্টত ইমান প্ৰব্লেম নাই। কিন্তু মানে তেওঁ পেচেণ্টৰ অসুবিধাটো চাই কেতিয়াবা টুথপেষ্টটো সলোৱা যায়। কাৰোবাৰ খুব যদি চেঞ্চিটিভিটি থাকে, কাৰোবাৰ আলুৰ পৰা বিশেষকৈ তেজ ওলোৱা প্ৰব্লেম এটা থাকে, তেনেকুৱাত আপোনাৰ দাঁত চাফা কৰি কিছুমান বেলেগ টুথপেষ্ট দিয়া যায়। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত টুথপেষ্টৰ চিলেকশ্যনটো বহুত ইম্পৰ্টেণ্ট, কাৰণ ফ্ল'ৰাইডযুক্ত টুথপেষ্ট তেওঁলোকক বেছি প্ৰয়োজন। কিন্তু তেওঁলোকৰ দাঁতটো পুটুককৈ পোকে খায়, বা পোকে ঠিক নাখায়, মানে আমি পোকে খোৱা বুলি যিটো কওঁ, কেভিটিজ হয়। চ' সেইকাৰণে ক'লা পৰি যোৱা নিচিনা হয়, সেইটো আচলতে বেক্টেৰিয়াই কৰে। সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰত টুথপেষ্টৰ চিলেকশ্যনটো ইম্পৰ্টেণ্ট সৰু বাচ্ছাৰ ক্ষেত্ৰত। বাকী সকলো টুথপেষ্টে ভালকৈ কাম কৰে, ইমান একো নাই। কিন্তু টুথপেষ্টৰ ক্ষেত্ৰত ব্ৰাছিংটো বহুত ইম্পৰ্টেণ্ট। আপুনি কেনেকৈ ব্ৰাছ কৰিছে, ব্ৰাছিং কেনেকৈ টান ব্ৰাছ কেতিয়াও ল'ব নালাগে। যি ল'ব একদম মাৰ্কেটত বহুত ইজিলি এভেইলেবল আল্ট্ৰা ছফ্ট, এক্সট্ৰা ছফ্ট এনেকুৱা ব্ৰাছ আহে। টানডালতকৈ এমাহ কম চলিব, কিন্তু আপোনাৰ দাঁতকেইটাত বহুত ধুনীয়া কাম কৰিব। আৰু মেইন একদম চিম্পলকৈ ক'ব গ'লে আমাৰ যিটো এনেকুৱা ৰাউণ্ড মোশ্যনত যিটো ব্ৰাছ কৰিব লাগে, মানে আল্টিমেটলি দাঁতটোৰ ওপৰৰ পৰা তললৈ আমি ওপৰ পাৰি হ'লে ব্ৰাছডালে ঠেলিব লাগে, বা তলৰ পাৰি হ'লে তলৰ পৰা ওপৰলৈ ঠেলিব লাগে। আপুনি যদি এনেকৈ ব্ৰাছ কৰি থাকোঁ, আলুৰ দিশত নহয়, আমি এনেকৈ যদি ব্ৰাছ কৰি থাকোঁ, ইয়াৰটো তালৈ যাব, তাৰটো ইয়ালৈ যাব। চ' সেইখিনি চাফা হৈ কেতিয়াও নাযায়। আৰু এটা বস্তু আছে ফ্লছ বুলি কয়, মানে আপোনাৰ এই ঠিক সূতা এডাল থাকে সৰু, চ' সেইডাল দাঁতৰ মাজত ধুনীয়াকৈ সোমাই যায়। চ' নৰ্মেলি আমি প্ৰথমতে ভালকৈ গোটেই দাঁতকেইটা ফ্লছ কৰি যাতে মাজত একো নোসোমায়, তাৰপিছত চাৰ্কুলাৰ মোশ্যনত ব্ৰাছ কৰি পেলাই, আৰু পিছফালটো দাঁতৰ পিছফালটো বহুত ইম্পৰ্টেণ্ট। আমি আগফালটো ব্ৰাছ কৰি থৈ দিওঁ ভাল হ'ব বুলি দেখিবলৈ, কিন্তু পিছফালে যিখিনি লাগি থাকে সেইখিনি ভালকৈ চাফা কৰি দিয়াৰ পাছত কিবা ক'লা নিচিনা হৈ যায়, একদম পাথৰ নিচিনা কেলকুলাছ বুলি কয়, সেইটো তাত জমা হৈ 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 আপোনাৰ 6 মাহ 1 বছৰ 2 বছৰত একদম পাথৰ ডাঠকৈ ডিপজিট হৈ যায়। সেইবোৰ থাকিলে আপোনাৰ দাঁতকেইটা লাহে লাহে কেইবছৰমানত লৰাই দিব। কিন্তু সেইটো চাফা কৰাটো বহুত ইম্পৰ্টেণ্ট। সেইটো কিন্তু ব্ৰাছেৰে নাযায়, এবাৰ জমা হ'ল যেতিয়া এইটো ডেণ্টিষ্টে চাফা কৰিব লাগিব। কিন্তু সেইকাৰণে আপুনি যদি চাফা কৰি ৰাখে, ধুনীয়া দিনটোত 2 বাৰ, ৰাতিপুৱা এবাৰ ৰাতি এবাৰ ব্ৰাছ কৰি শুৱে, তাতো প্ৰব্লেম নহয়, চান্স বহুত কম। আপোনাৰ 90-95% প্ৰব্লেম কমি যাব। আমি চাফাকৈ নৰখাৰ কাৰণেই হৈছে গোটেইখিনি প্ৰব্লেম। দাঁত মজবুত হ'বলৈ কি এক্সাৰচাইজ কৰিব? দাঁত মজবুত মানে কি, কথা এটাই যে খুব দাঁতৰ একদম ব্ৰহ্মাস্ত্ৰ এটাই যে তাক ভালকৈ চাফা কৰিব লাগে। যিমান আপুনি চাফাকৈ ৰাখিব, যিমান লেতেৰাকৈ ৰাখিব দাঁত সিমানেই বেয়া হ'ব, যিমান চাফাকৈ ৰাখিব সি সিমানেই থাকিব। বহুতে সোধে কেলছিয়াম খাওঁ দাঁত ভাল হ'ব, কেলছিয়ামে দাঁত একো নকৰে এবাৰ ওলাই যোৱাৰ পাছত। যেতিয়া গ্ৰ'থ হৈ থাকে দাঁতটো, সৰু বাচ্ছা এটা জন্ম হোৱাৰ পাছৰ পৰা গোটেইখিনি আৰম্ভ হৈ যায়। ত' তেতিয়াও আমি যিহেতু গাখীৰ দাঁতকেইটা ওপৰত দেখোঁ, তলত আকৌ আপোনাৰ পাৰ্মানেণ্ট দাঁতবোৰ মানে তৈয়াৰ হৈ থাকে ওলাবলৈ কাৰণে। চ' সেইটো সময়ত কেলছিয়াম দিলে হয়তো ক'ৰবাত কাম কৰিব পাৰে, কিন্তু এবাৰ ওলাই যোৱাৰ পাছত ডাঙৰ মানুহ এজনে কেলছিয়াম খাই থাকি দাঁতত একো কাম নকৰে। চ' সেই কেলছিয়ামে কোনো মজবুত নকৰে, বা তেনেকুৱা কোনো দৰৱো নাই। ভালকৈ চাফাকৈ কিবা খাদ্য আছে অলপ ফাইবাৰযুক্ত খাদ্য খাব পাৰে। মানে কি হয়, চব বস্তুক অলপ ট্ৰেইন কৰিব লাগে। আমাৰ যেনেকৈ মাছলবোৰ কি হয়, আমি যেনেকৈ জিমত গৈ ট্ৰেইন কৰোঁ, মাছলটো এক্টিভেট হয় বা ষ্ট্ৰেংথটো বাঢ়ি যায়। চ' দাঁতেৰো যদি আমি খুব সৰুৰ পৰা কোমল বস্তুৱে খাই থাকোঁ, হয়তো আপুনি টান বস্তু এটা খাবলৈ কাৰণে দাঁতটো ৰেডি নাথাকিব পাৰে। নাই, সেইটো ফেক্ট হয়, নাথাকিব পাৰে। চ' সেইকাৰণে আমি যদি অলপ ফাইবাৰাছ বস্তু, চোবাই খোৱা বস্তু বেছিকৈ খাব যত্ন কৰোঁ, তেতিয়া কিন্তু দাঁতটো ক'ৰবাত নহয় ক'ৰবাত অলপ ষ্ট্ৰেংথটো বাঢ়িব। হয়, খাদ্য খোৱাৰ আগত বা পিছত কিবা দাঁতৰ যতন? আগত একো নাই, পাছত ধৰি লওক এবাৰ ব্ৰাছ কৰাটো, আৰু ৰাতি বিশেষকৈ দিনটো খাই মেলি ৰাতি ব্ৰাছ কৰি পেলাই খোৱাটো জৰুৰী। ব্ৰাছিংটোৱে মেইন, ব্ৰাছ কৰি ফ্লছ কৰি থ'লেই চাফাকৈ ৰাখিলে ভালে থাকিব। কুলি কৰিব পাৰে, কুলিটো বহুত ইম্পৰ্টেণ্ট। ৰিন্স কৰাটো ভাল। আমি মুখ ধুই ভালকৈ মুখখন নুধুঁ, অকল বাহিৰখন মুচি থৈ দিয়ে মানুহে। চ' তেনেকৈ যদি ভালকৈ কুলি এবাৰ কৰি দিয়ে, কাৰণ দিনততো আপুনি ব্ৰাছ নকৰে, তাত এটা একো জমা হৈ নাথাকে। জমা হৈ নাথাকিলে তাত বেক্টেৰিয়াও নাহিব, তেনেকুৱা আৰু বস্তুটো। দেৰগাঁওবাসীৰ ৰাইজ দাঁতৰ প্ৰতি কিমান সজাগ বুলি ভাবে? দেৰগাঁও একচুৱেলি কি হ'ল, দেৰগাঁওবাসীৰ ৰাইজ যথেষ্ট ব্লেছড বুলি ক'ম,
যিহেতু তেওঁলোকে বহুত আগৰ পৰাই দন্ত চিকিৎসক পাইছে আজি মানে ধৰি লওক 25-26 বছৰমানটো হৈ গ'ল চাগে দেৰগাঁৱত মঞ্জিল গোস্বামী ছাৰে ক্লিনিক খোলাটো সমানখিনি সময় হৈ গ'ল চ' সেইকাৰণে দন্ত চিকিৎসকটো এভেইলেবল আছে সেইকাৰণে দেৰগাঁৱে সেই অভাৱটো পোৱা নাই চ' যিকোনো প্ৰব্লেম হ'লে তেওঁলোকে তেতিয়াৰ পৰাই দেখাই আছে কিন্তু সজাগ বুলি ক'বলৈ গ'লে সজাগতা আহিছেও কিন্তু বহুত ক্ষেত্ৰত অহাও নাই বিশেষকৈ আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সৰু মানে কি আৰু সেই 20 বছৰ 18 বছৰ ওচৰা-ওচৰিত দেখোঁ যে গুটখাৰ সেৱনটো বহুত বেছি বহুত বেছি ইয়াত আহে অকল দাঁতকেইটা যে চাফা কৰি নিবলৈ আহে কি হৈছে কিয় নাই হোৱা এইটোৱে কি হ'ব পাৰে সেই বস্তুটো বুজালেও বুজিবলৈ যত্ন নকৰে চ' আল্টিমেটলি সেইটো সেই সজাগ নোহোৱাৰ কাৰণেই হৈছে সজাগতা একেবাৰে নাই আৰু চাফা কৰি ৰখা ভালকৈ ব্ৰাছ কৰা সেইখিনি সজাগতা নাই লাহে লাহে আহিব আগতকৈ চাগে বহুত হৈছে কিন্তু এতিয়াও আৰু বাকী আছে আৰু নিজকে বহুতখিনি সলাব লাগিব হ'ব পাৰিবগৈ আৰু চব ঠিক হৈ যাব এই চিকিৎসা সেৱাৰ উপৰিও আপোনাৰ বেলেগ মানে কোন দিশত মানুহৰ কিছুমান হবি থাকে চখ থাকে আপোনাৰ আছে কওকচোন হবি মানে আপোনাৰ মই তাবলা বজাইছিলোঁ আগতে বহুত দিন কিন্তু প্ৰেক্টিছত নাই এতিয়া ঘৰুৱা নহয় তাবলা বজাওঁ বা ভাল পাওঁ বজাই পেলাই আৰু মই ক্ৰিকেট খেলি বৰ ভাল পাওঁ ক্ৰিকেট খুব একদম ভাল প্ৰফেশ্যনেল প্লেয়াৰো নহয় কিন্তু খেলিবলৈ খুব ভাল লাগে এতিয়াও আপোনাৰ লগৰ যিহেতু অ'ত আছে বহুতখিনি যোন আহে বা কেতিয়াবা প্ৰায় শনিবাৰে দেওবাৰে যদি আহে তেতিয়া মানে আমি নেক্সট দিনাখন প্লেন কৰি থোৱা থাকে যে ৰাতিপুৱা আমি ইমান ফিল্ডত খেলিবলৈ যাম এইখন ফিল্ডত খেলিবলৈ যাম চ' সেইকাৰণে ক্ৰিকেটত সেই যিটো সৰুৰ পৰা দেখি আহিছোঁ বা যিমান চাই পেলাই আমি শিকিছিলোঁ সেইটো মতে ক্ৰিকেট খেলাত খুব চখ এটা আছে এতিয়াও মই ক্লিনিক বন্ধ কৰি খেলিব গুচি যাওঁ কেতিয়াবা ইমান সময়ে মই দেৰগাঁৱৰ এজন সুদক্ষ উদ্যমী নিষ্ঠাবান যুৱ চিকিৎসক ডক্টৰ শিৱাশিষ ঠাকুৰৰ মনোভাৱ তেওঁৰ চিকিৎসা পদ্ধতি বা মানৱীয় দৃষ্টিভংগীৰে কৰা চিকিৎসা আদিৰ বিষয়ে তেওঁৰ লগত কথা পাতিলোঁ ডক্টৰ শিৱাশিষ ঠাকুৰৰ দন্ত চিকিৎসক হিচাপে দেৰগাঁৱতে নহয় অসমতে এক সুকীয়া আসন আছে তেওঁ যথেষ্ট বিভিন্ন দন্ত চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ ক্ষেত্ৰত তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰোপৰি তেওঁ এজন অমায়িক স্বভাৱৰ এজন সৎ নিষ্ঠাবান যুৱক আৰু সেইকাৰণে তেওঁ দেৰগাঁৱত সকলো ৰাইজৰ মাজত তেওঁ জনপ্ৰিয় ইতিমধ্যে আমাৰ অনুষ্ঠান শেষ কৰাৰ সময় সমাগত হৈ আহিছে মই ডক্টৰ শিৱাশিষ ঠাকুৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ